মানুহৰ শৰীৰত তেজৰ সঞ্চালনত হৃদযন্ত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হাঁওফাঁওৰ পৰা অহা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ বাওঁফালৰ ওপৰফালৰ কোঠালিত প্ৰৱেশ কৰে, যাক কোৱা হয় বাওঅলিন্দ। তেজ সংগ্ৰহ কৰি থকা অৱস্থাত বাওঅলিন্দটো প্ৰসাৰিত অৱস্থাত থাকে। যেতিয়া বাওঅলিন্দটো সংকুচিত হয় তেতিয়া তেজ তাৰ ঠিক তলতে থকা কোঠালিত প্ৰৱেশ কৰে, যাক কোৱা হয় বাওনিলয়। আকৌ যেতিয়া বাওনিলয় সংকুচিত হয় তেতিয়া তেজ গোটেই শৰীৰৰ বাবে ওলাই যায়। অন্যহাতে গোটেই শৰীৰৰ পৰা অহা অশুদ্ধ তেজ বা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হৃদযন্ত্ৰৰ সোঁফালৰ ওপৰফালৰ কোঠালিত আহি প্ৰৱেশ কৰে, যাক কোৱা হয় সোঁঅলিন্দ। যেতিয়া সোঁঅলিন্দ সংকুচিত হয় তেতিয়া তেজ তাৰ ঠিক তলতে থকা কোঠালিত প্ৰৱেশ কৰে, যাক কোৱা হয় সোঁনিলয়। আকৌ যেতিয়া সোঁনিলয় সংকুচিত হয় তেতিয়া তেজ অক্সিজেনযুক্ত হ'বৰ বাবে হাঁওফাঁওলৈ ওলাই যায়। এয়া হৈছে হৃদযন্ত্ৰৰ কাৰ্যপ্ৰণালী।